নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰ স্বাগতম জনাইছো আমাৰ ৰিপৰ্ট আসাম ইউটিউব চেনেলত। আজিৰ ডাঙৰ খবৰ হৈছে অৰুণোদয় আঁচনিৰ নতুন সংস্কৰণ অৰুণোদয় 3.0 সম্পৰ্কে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে শীঘ্ৰেই আৰম্ভ হ'ব অৰুণোদয় আঁচনিৰ তৃতীয় সংস্কৰণ। মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ সন্মুখত কৈছে, অহা 17 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ লগত সংগতি ৰাখি এই আঁচনিৰ শুভাৰম্ভ কৰা হ'ব। অৰুণোদয় আঁচনি আৰম্ভ কৰাৰ মূল লক্ষ্য হৈছে পৰিয়ালৰ মহিলা গৃহিণীক আৰ্থিকভাৱে শক্তিশালী কৰি তোলা। চৰকাৰৰ বিশ্বাস, যেতিয়া এগৰাকী মহিলা স্বাৱলম্বী হয় তেতিয়া সম্পূৰ্ণ পৰিয়ালখন সুন্দৰভাৱে পৰিচালিত হয়। বন্ধুসকল, এইবাৰ অৰুণোদয় আঁচনিত কিছু নতুন সুবিধা সংযোজন কৰা হৈছে। প্ৰথমতে আঁচনিৰ হিতাধিকাৰীসকলক চৰকাৰে 1250 টকাকৈ মাহিলী অৰ্থসাহায্য প্ৰদান কৰি আহিছে। কিন্তু এইবাৰ নতুন সংস্কৰণত ৰন্ধন গেছ চিলিণ্ডাৰ ক্ৰয় কৰাৰ বাবদ 250 টকাকৈ অতিৰিক্ত সহায় পোৱা যাব। অৰ্থাৎ মহিলাসকলে মাহিলী 1250 টকাৰ লগত গেছ চিলিণ্ডাৰৰ বাবে 250 টকা লাভ কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু ঘোষণা কৰিছে, অহা 1 নৱেম্বৰৰ পৰা ৰেচন কাৰ্ড থকা সকলো পৰিয়ালক দাইল, চেনি আৰু নিমখ বজাৰতকৈ কম দৰত প্ৰদান কৰা হ'ব। বন্ধুসকল, অৰুণোদয় আঁচনিৰ আৰম্ভণিৰ পাছত ৰাজ্যৰ হাজাৰ হাজাৰ পৰিয়ালে আৰ্থিকভাৱে এক বিশেষ সহায় পাইছে। গৃহিণীসকলৰ হাতত টকা অহাৰ লগে লগে পৰিয়ালৰ দৈনন্দিন খৰচ পৰিচালনা কৰা সহজ হৈছে। এইবাৰ নতুন সুবিধা সংযোজন হোৱাৰ ফলত মহিলাসকল আৰু অধিক উৎসাহিত হ'ব বুলি চৰকাৰে আশা প্ৰকাশ কৰিছে। গতিকে বন্ধুসকল, অৰুণোদয় 3.0 17 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব। মহিলাসকলে পাব 1250 টকাৰ লগত ৰন্ধন গেছৰ বাবদ 250 টকা আৰু নৱেম্বৰৰ পৰা ৰেচন সামগ্ৰীৰ ওপৰত বিশেষ সুবিধা। আপোনালোকে এই খবৰটোৰ বিষয়ে কমেণ্টত নিজৰ মতামত অৱশ্যই জনাব। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।